আমাৰ ইয়াতে মানে কি এই জংঘলখিনি আছে সেইটো পথাৰত সেই জংঘলখিনি ৰাতিপুৱা সময়ত জুইটো লগাই কিনে নুমাই দিয়ে নুমাই দিয়াৰ পিছত ক'ৰবাত জুই আছে নহয় গম নাপালোঁ অলপ বতাহ হ'ল নহয় তাৰপৰা জুই এটা টুকুৰা আহি কিনে এটা লাগি ঘৰৰ মানুহৰ ভিতৰতে আছে যদি যে দবদবাই জ্বলি উঠিছে তেতিয়া গম পালে আহি পানী নোমোৱাতে এই কণ্ডিশ্যন ইয়াতে মানে এতিয়া হিচাপ কৰিব নোৱাৰি মানে গাড়ী এখন আছিলে আৰু মানে বহুত ভাল ভাল বস্তু মানে পানী দিয়া চানি কিবা কিবি আছিলে এই ষ্ট'ৰ ৰুম টোটেলি মানে ষ্ট'ৰ ৰুমত যিমানখিনি বস্তু থাকে দৰকাৰী বস্তু সেইখিনি বস্তু গৈছে আৰু এক্সট্ৰা লাইনত তাঁৰ গৈছে আৰু ওচৰ চুবুৰীয়া ঘৰখনৰ অলপমান তিনিখিনি ক্ষতি হৈছে বাকী বেছিলৈকে বিস্তৃত হোৱা নাই তাৰ আগতে ৰাইজৰ মানুহ গোটেই মানুহ আহি কিনে পানী চানি পেলাই কিনে মানে বস্তুটো অলপ সমাধান লাইনত আনিছে দুখ লগা কথাটো হ'ল যে ফায়াৰ ব্ৰিগেড অফিচত 7টা ফোন মাৰিছে এটা ফোন ৰিচিভ কৰা এইটো বৰ ডাঙৰ কথা প্ৰশাসনৰ ক্ষেত্ৰত ইমান দুৰ্ব্যৱহাৰ তৎকালীন অৱস্থাত আপাতকালীন অৱস্থাত যে দুৰ্ব্যৱহাৰটো কৰিছে ভাল লাগে কি কৈছে শেষত মানে ৰিচিভে কৰা নাই ফোনটো তাৰপিছত অৱশেষত উপায় নাপাই কেনে মই মঙলদৈ থানা TSI মনোৰঞ্জন ডাক্তৰক তেখেতে কৈ ফোন কৰি জনাইছোঁ আৰু তেখেতে কৈছে যে হ'ব ঠিক আছে ফায়াৰ ব্ৰিগেড তোমাৰ এই ঘণ্টাই হৈ গ'ল এতিয়ালৈকে ফায়াৰ ব্ৰিগেড আহিলে য'ত নেকি আমাৰ ডিষ্টেঞ্চ 1 কিলোমিটাৰ ডিষ্টেঞ্চ নহয় 1 কিলোমিটাৰৰ ডিষ্টেঞ্চ নহয় তাৰ পৰা আহোঁতে মানে 1 ঘণ্টা হৈ গ'ল এতিয়ালৈকে আহি ৰাইজে নমৰিছে ৰাইজে সহায় সহযোগিতা কৰি কিনে নমৰিছে এতিয়া মোটামুটি ক'ব গ'লে 80% মানে নুমিছে আৰু অলপ ভিতৰে আছে আমি এইখিনি ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে এটা হৰ্ণ শুনাই পালোঁ যে ফায়াৰ ব্ৰিগেড আহি পাইছেই আমাৰ ইয়াতে মানে কি এই জংঘলখিনি আছে সেইটো পথাৰত সেই জংঘলখিনি ৰাতিপুৱা সময়ত জুইটো লগাই কিনে নুমাই দিয়ে নুমাই দিয়াৰ পিছত ক'ৰবাত জুই আছে নহয় গম নাপালোঁ অলপ বতাহ হ'ল নহয় তাৰপৰা জুই এটা টুকুৰা আহি কিনে এটা লাগি ঘৰৰ মানুহৰ ভিতৰতে আছে যদি যে দবদবাই জ্বলি উঠিছে তেতিয়া গম পালে আহি পানী নোমোৱাতে এই কণ্ডিশ্যন ইয়াতে মানে এতিয়া হিচাপ কৰিব নোৱাৰি মানে গাড়ী এখন আছিলে আৰু মানে বহুত ভাল ভাল বস্তু মানে পানী দিয়া চানি কিবা কিবি আছিলে এই ষ্ট'ৰ ৰুম টোটেলি মানে ষ্ট'ৰ ৰুমত যিমানখিনি বস্তু থাকে দৰকাৰী বস্তু সেইখিনি বস্তু গৈছে আৰু এক্সট্ৰা লাইনত তাঁৰ গৈছে আৰু ওচৰ চুবুৰীয়া ঘৰখনৰ অলপমান তিনিখিনি ক্ষতি হৈছে বাকী বেছিলৈকে বিস্তৃত হোৱা নাই তাৰ আগতে ৰাইজৰ মানুহ গোটেই মানুহ আহি কিনে পানী চানি পেলাই কিনে মানে বস্তুটো অলপ সমাধান লাইনত আনিছে দুখ লগা কথাটো হ'ল যে ফায়াৰ ব্ৰিগেড অফিচত 7টা ফোন মাৰিছে এটা ফোন ৰিচিভ কৰা এইটো বৰ ডাঙৰ কথা প্ৰশাসনৰ ক্ষেত্ৰত ইমান দুৰ্ব্যৱহাৰ তৎকালীন অৱস্থাত আপাতকালীন অৱস্থাত যে দুৰ্ব্যৱহাৰটো কৰিছে ভাল লাগে কি কৈছে শেষত মানে ৰিচিভে কৰা নাই ফোনটো তাৰপিছত অৱশেষত উপায় নাপাই কেনে মই মঙলদৈ থানা TSI মনোৰঞ্জন ডাক্তৰক তেখেতে কৈ ফোন কৰি জনাইছোঁ আৰু তেখেতে কৈছে যে হ'ব ঠিক আছে ফায়াৰ ব্ৰিগেড তোমাৰ এই ঘণ্টাই হৈ গ'ল এতিয়ালৈকে ফায়াৰ ব্ৰিগেড আহিলে য'ত নেকি আমাৰ ডিষ্টেঞ্চ 1 কিলোমিটাৰ ডিষ্টেঞ্চ নহয় 1 কিলোমিটাৰৰ ডিষ্টেঞ্চ নহয় তাৰ পৰা আহোঁতে মানে 1 ঘণ্টা হৈ গ'ল এতিয়ালৈকে আহি ৰাইজে নমৰিছে ৰাইজে সহায় সহযোগিতা কৰি কিনে নমৰিছে এতিয়া মোটামুটি ক'ব গ'লে 80% মানে নুমিছে আৰু অলপ ভিতৰে আছে আমি এইখিনি ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে এটা হৰ্ণ শুনাই পালোঁ যে ফায়াৰ ব্ৰিগেড আহি পাইছেই